প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এগছি বন্তিয়ে চিৰশান্তিৰ কামনা কৰিছিলে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰে তুলনীয়া জীয়াৰী কাজলী ভণ্টিয়ে আৰু লগতে ইয়াত উপস্থিত থকা বিহুবলীয়া ৰাইজ তথা এই অনুষ্ঠানটিত উপস্থিত থকা ৰাইজ, প্ৰথমে এই অভিযানৰ তৰফৰ পৰা আপোনালোক সকলোলৈ চিনে শ্ৰদ্ধা জনাইছোঁ, ভক্তিভাৱ সেৱা জনাইছোঁ, লগতে ভোগালী বিহুৰ ওলগ জনাইছোঁ। আজি 25 চনটো আচলতে আমাৰ কাৰণে বহুত বেয়া চন আছিলে আচলতে, যিটো আমি কল্পনা কৰিব পৰা নাছিলোঁ, এনেকুৱা এটা বিচৰা নাছিলোঁ। এই অভিভক্ত 2025 আমি কেতিয়া যায় লাগি আছিল আচলতে। এতিয়া 2025 চনটো গুচি গ'ল, 26 চন আহিলে আমি আশা কৰিছোঁ 26 চনটোৱে মা অসমলৈ ভাল দিন কঢ়িয়াই আনক, তাকে আশা কৰিছোঁ। আৰু খুব বেয়া লগা এটা অনুষ্ঠান আচলতে, কালি মই এটা প্ৰগ্ৰাম কৰিবলৈ গৈছিলোঁ, জুবিন গাৰ্গে আমাৰ ৰাজীৱ শইকীয়া যিখন মঞ্চত তেওঁ চিৰ বিদায় দিছিলে, সেইখন মঞ্চত মই কালি গীত গাবলৈ গৈছিলোঁ। ফিলবাৰী ডুমডুমা ফিলবাৰী, গতিকে খুব বেয়া লাগিছিলে কালি সেইখন মঞ্চতে সি কাম ত্যাগ কৰিছিলে। ৰসবাৰী মেলা বুলি পৰ্যটন মেলা, ৰসবাৰী পৰ্যটন মেলাত কালি মই গীত গাবলৈ গৈছিলোঁ। সেই দিনটো আচলতে আজি মনত পৰে, যিটো দিনত ৰাজীৱ শইকীয়াই সেইখন মঞ্চত গীত গাইছিলে, তাৰ কাষতে মই মাকুমত গীত গাবলৈ গৈছিলোঁ। এটা সময়ত এটা ফোন আহিলে, মই গান গাই থকা অৱস্থাত যে ৰাজীৱ শইকীয়াৰ এনেকুৱা এটা এক্সিডেণ্ট হৈছে, ঢলি পৰিছে মঞ্চতে। তেতিয়া আমি তথাপিও উদযাপন সমিতিক কৈছিলোঁ, আমি অলপ সোনকালে অনুষ্ঠান সামৰিব লাগিব, ৰাজীৱ শইকীয়া এনেকুৱা এটা হৈছে। আৰু লৰালৰিকৈ আমি মঞ্চখন সামৰি ৰাজীৱ শইকীয়া য'ত আছিলে তালৈ দৌৰ মাৰিছিলোঁ। আৰু তাতে মই দেখিছোঁ যে তেওঁ তেতিয়া মাত কথা নাছিলে, কেৱল উশাহ লৈ আছিলে। মই ৰাজীৱ বুলি মাতিছিলোঁ, কিন্তু নাই, সি মাত নলগালে। এটা সময়ত অকণমান মাত লগাইছিলে, বুলি এটা মাত লগালে, তাৰপিছত আৰু নাই। তাৰপিছত কেইবাখনো হস্পিটেলত আমি নিছিলোঁ তাক, তেওঁ সহযোগী বাদ্যশিল্পীসকল আৰু ৰসবাৰী মেলাৰ বহুকেইজন ভাই বন্ধুক লৈ কেইবাখনো হস্পিটেললৈ গ'লোঁ, কিন্তু তেওঁক ৰাখিবলৈ ইচ্ছা নকৰিলে। তাক বেমাৰটো বেছি দেখিলে আৰু অৱশেষত ডিব্ৰুগড় মেডিকেললৈ আমি নিছিলোঁ, কিন্তু তাত তেওঁ ভাল কৰিব নোৱাৰিলে। ঈশ্বৰে তেওঁৰ ওচৰলৈ লৈ গ'লগৈ। আমাৰ মাজত সেইদিনাই শেষ নিশ্বাস ত্যাগ কৰিছিলে। তাৰপিছত খুব মনে লগা, আমি যিকোনো এটা, আজি যদি আমি এটা বিহু পাতিছোঁ, কিন্তু আমাৰ ৰাজীৱ মোৰ ওচৰত থাকিলে হ'লে, আমি নহ'লে তাৰ ওচৰলৈ যাওঁ, সি নহ'লে মোৰ ওচৰলৈ আহে, এনেকুৱা ধৰণৰ হয়। আমি সদায় একেলগে নাথাকোঁ ৰাজীৱ, কিন্তু আজি তেওঁৰ এনেকুৱা এটা দিন পাৰ কৰিছোঁ। কিন্তু ভাল লাগিছে, গণজাগৰণ দিৱস হিচাপে এই দিনটোত ৰাইজে মানি লৈছে, ৰাইজে নাম দিছে গণজাগৰণ দিৱস, ৰাজীৱ শইকীয়াৰ মৃত্যুবাৰ্ষিকী। গতিকে আমিও সদায় এই গণজাগৰণ দিৱস হিচাপে আমি সদায় মানি যাম প্ৰত্যেক বছৰে। আৰু লগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কথা ক'বই নালাগে, আপোনালোকে জানে, কাজলীয়ে ভালদৰে জানিব, আমিও জানো যে মোৰ বহুত গীত, শ গীত তেখেতে গালে, বহুত গীত গালে, মই লিখা গীতবিলাক আপোনালোকে জানে। বাতি হোৱা চিয়াখৰিৰ পৰা মৰিলংলৈকে গোটেই গীতখিনি মই যিমান লিখিছিলোঁ চব জুবিন গাৰ্গে গাইছিলে। তেখেতৰ সান্নিধ্য পাইছিলোঁ, আৰু সেই সান্নিধ্য পোৱাসকলে গম পায় জুবিন গাৰ্গ আচলতে কি মানুহ আছিলে। আমি বিভিন্ন জেগাত জুবিন গাৰ্গৰ সমালোচনা শুনো, জুবিন গাৰ্গে এনেকুৱা মদ খায়, এনেকৈ গান গায়, এনেকুৱা কথা কয়, কিন্তু নহয়, প্ৰত্যেকটো কথাৰ আঁৰত কিন্তু জুবিন গাৰ্গৰ এটা কাৰণ আছে, কাৰণ থাকে। তেওঁ কেতিয়াও এটা বেয়া কাম নকৰে। আমাৰ সৰ্বসাধাৰণ মানুহতকৈ জুবিন গাৰ্গৰ এই মূৰটো বহুত ওপৰত। তেওঁক আমি আৰু সৰ্বসাধাৰণ মানুহ বুলি ধৰিবই নোৱাৰোঁ আচলতে। আমি তেতিয়াই গম পাইছিলোঁ এজন যে সৰ্বসাধাৰণ মানুহ নহয়। এতিয়াতো মানুহে ভাবি লৈছে এজন পুণ্যাত্মা হয়। আমি কিন্তু তেতিয়াই ভাবিছিলোঁ এজন আচৰিত ধৰণৰ মানুহ।
কিন্তু যেতিয়া বহুতে আমাৰ আগতে সমালোচনা কৰি থাকে জুবিন গাৰ্গে এনেকৈ মদ খাই এনেকুৱা কৰে তেনেকুৱা কৰে, আমাৰ বেয়া লাগে। মই ঘৰত আহি আকৌ আনক একো নকওঁ, কিন্তু মানুহজনীকে কওঁ, খুব বেয়া লাগে জুবিন গাৰ্গক এনেকৈ কৈছে। আচলতে জুবিন গাৰ্গক মানুহে চিনি নাপায়, কিন্তু শেষত যেতিয়া জুবিন গাৰ্গে প্ৰাণ ত্যাগ কৰিলে, শেষ গুচি গ'ল আমাৰ মাজৰ পৰা, এতিয়া মানুহে পুণ্যাত্মা বুলি ধৰি লৈছে। এতিয়া গতিকে মই এইটো কাৰণে কৈছোঁ, এই এনেকুৱা কথাবিলাক আপোনালোকে শুনিছে যেতিয়া তেওঁ মঞ্চত বগাবলৈ যায়, তেতিয়া তাতো এটা ডাঙৰ কথা থাকি যায়। সেইদিনা সকলোৱে জানে, তথাপিও মই আকৌ কৈছোঁ নজনাসকলৰ কাৰণে, আমাৰ প্ৰখ্যাত আমাৰ লোকসংগীত শিল্পী ৰামেশ্বৰ পাঠক, তেখেতক এখন মঞ্চলৈ মাতিছিলে, এটা প্ৰগ্ৰামলৈ মাতিছিলে, সেইখনত আকৌ জুবিন গাৰ্গক মাতিছিলে। জুবিন গাৰ্গে জানে ৰামেশ্বৰ পাঠকক এইখন অনুষ্ঠানলৈ মাতিছে, তেওঁ প্ৰাগনিউজে পাতিছিলে সেইখন এটা অনুষ্ঠান। তাৰপিছতে যেতিয়া জুবিন গাৰ্গ আহিছে, তেতিয়া দেখিছে ৰামেশ্বৰ পাঠকদেৱক গেটত ৰখাই থকা হৈছে, সোমাবলৈ দিয়া নাই। উদযাপন সমিতিয়ে তেওঁক আমন্ত্ৰণ জনালে, কিন্তু ভালদৰে বহিবলৈ দিয়া নাই, একাষত ৰাখি থৈছে। তেতিয়া জুবিন গাৰ্গে আচৰিত পালে, কি কথা, আমাৰ অসমৰ লোকসংগীতৰ অৱস্থা এনেকুৱা হ'ব লাগে নেকি? তেতিয়া জুবিন গাৰ্গক খং উঠিলে, আৰু তেতিয়া গৈ পিনি সেই মইতাত বগোৱা কিবা কোৱা কামবিলাক কৰিলে। কিন্তু জুবিন গাৰ্গে সঁচাকৈ নাজানে, আজিলৈকে আমি বহুত দেখিছোঁ তেনেকুৱা, জুবিন গাৰ্গে কিন্তু কাকো একো নকয়, কিন্তু লাষ্টত মানে সি কিবা এটা দেখাই দিয়ে। কিন্তু ৰাইজে গম নাপালে জুবিন গাৰ্গে এইটো কিয় কৰিলে। আৰু মোৰ লগতো তেনেকুৱা এটা ঘটনা হৈছিলে, যেতিয়া মুখা বুলি এখন এটা গান কৰিছিলে, মুখত আগভাগ লাগি আছিলে, মই এনকে প্ৰডাকশ্যনত বহি আছিলোঁ, হঠাৎ তেওঁ আহিলে, গোপীনাথ বহি আছে, মুখত কিবা আঁকিলে যায় বুলি, নহয় মোৰ মুখা বুলি গান এটা আছে, এনেকৈ শ্বুটিং আছে ইয়াতে, মই যাওঁ দেই বুলি কৈ পিনে মই জগ বুলি ক'লোঁ, কিন্তু ইয়াত কি কাম চলি আছে? এতিয়া মই ক'লোঁ, নহয় মোৰ জাৰ্মানী কাৰণে চলি আছে, আপুনিও যাব লাগিব। হয় নেকি? তাৰপিছত তেতিয়া তেওঁ বহি দিলে, বহি দিয়াৰ পাছত ভালমানখিনি তেওঁ মোৰ লগত কথা ক'লে, এইফালে শ্বুটিঙৰ কাৰণে দেৰি হৈছে। অলপ পাছতে তেওঁলোকৰ মেনেজাৰ আহিছে, আহি পিনি কৈছে, পটকৈ মোক কৈ দিলে মেনেজাৰ, আপুনি জুবিন গাৰ্গ দাদাক কিয় ৰাখি থৈছে ইয়াতে? আপুনি নাজানে নেকি এতিয়া শ্বুটিং আছে? মইতো জুবিন গাৰ্গক ৰাখিব পৰা মানুহ নহয়, মইতো তেনেকুৱা ডাঙৰ মানুহ নহয়। জুবিন গাৰ্গে বহিছে, মোৰ লগত কিবা এটা কথা আলোচনা কৰিছে। মই কৈছোঁ, মইতো তেখেতক ৰাখিব পৰা মানুহ নেকি বোলো, মই নাই ৰখা, তেখেতে নিজে ৰখিছে। যেতিয়া তেখেতে জুবিন গাৰ্গে মনত বহুত দুখ পাইছিলে, তেতিয়া কি কৈছিলে, হেৰি কৰ বোলে আজি শ্বুটিং কেঞ্চেল, মই শ্বুটিং নকৰোঁ। এই মুখত আগভাগ লাগি আছে, কিন্তু এতিয়া ডাঙৰ কথা, এটা ডাঙৰ প্ৰজেক্ট আছে, এটা শ্বুটিং বুলি ক'লে মানে বহুত ডাঙৰ কথা হয়। মোক যে কথাটো তেনেকৈ কৈ দিলে, মনত ভাবি ল'লে, কৈছে আজি শ্বুটিং কেঞ্চেল, শ্বুটিং নকৰোঁ। তাৰপিছত আকৌ বাকী প্ৰযোজক গোটেইখিনি আহি হাতে ভৰি ধৰিছে, কৈছে এনেকুৱা কথা ক'ব নালাগে বোলে, মোৰ ইচ্ছা, মই কেতিয়া যাওঁ কেতিয়া নাযাওঁ বোলে। কোন বোলে? সেইটো কোন বোলে? ইয়াত বোলে বিপিন চাওডাঙক তেনেকৈ ক'বলৈ। গতিকে তেনেকুৱা মই কথা দেখিছোঁ। গতিকে তেওঁ এজন বহুত ভাল মানুহ আছিলে, এজন পুণ্যাত্মা আছিলে। আমাৰ কাজলীৰ কাৰণে গানো লিখিছে, কাজলীয়ে ভালদৰে কথাটো গম পাব। তাৰ লগতে ইয়াতে আকৌ এজন সৰ্বশ্ৰেষ্ঠ বিশ্বত এজন মানুহক ইয়াতে প্ৰতিচ্ছবি আঁৰি থোৱা আছে, যিজন আমি ভগৱান বুলি মানো। মই যদি আটাইতকৈ বেছি ভগৱান বুলি, গানৰ ভগৱান বুলি এজন মানুহক শ্ৰদ্ধা কৰোঁ, ভাল পাওঁ, আন্তৰিকতাৰে ভাল পাওঁ, বহুত ইয়াৰ মাজত ৰাখি থৈছে, সেইজনে হ'ল ভূপেন হাজৰিকা। কিন্তু কেতিয়াও আমি পাহৰি যাব নোৱাৰোঁ, আৰু তেখেতৰ স্থান আমি কাকো দিব নোৱাৰোঁ। সেইটো মোৰ ফালৰ পৰা মই কৈছোঁ, হয়তো সমালোচনা হ'ব পাৰে, কিন্তু মই ভূপেন হাজৰিকাৰ ওপৰত মোৰ হৃদয়ত কাৰো ইমান স্থান নাই। মই যিমান ভূপেন হাজৰিকাক ভাল পাওঁ, যাক মই ভগৱান বুলি ভাবোঁ আগৰ পৰাই। গতিকে তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছোঁ, ৰাজীৱ শদিয়াৰ চিৰশান্তি কামনা কৰিছোঁ, প্ৰাণৰ শিল্পী জুবিন গাৰ্গকো চিৰশান্তি কামনা কৰি মোৰ সমবক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।